হাবাঙত নিমখৰ বস্তা, কঁঠালৰ কি অৱস্থা। শহুৰলেণ্ডৰ পৰা হাজবেণ্ডলেণ্ডলৈ যাবলৈ টালি টোপোলা বান্ধি আজৰি হৈ আহি গ'লোঁ বৌৰ লগত কিটচেন ডিপাৰ্টমেণ্টলৈ। পিছে এইটো কঁঠালৰ দাইলৰ ৰেচিপি। আপোনালোকে ৰেচিপিটোৰ লগতে আজি কথাখিনিও শুনিব বুলি আশা ৰাখিলোঁ। কথাটো হ'ল, পৃথিৱীৰ সকলো মানুহক একেলগে সুখী কৰি ৰাখিব নোৱাৰি। সেয়েহে নিজৰ বিবেক আৰু সততাক সন্মান দিয়াটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। কথাষাৰ কিয় ক'লোঁ জানেনে? আজিকালি যে মই ভিডিঅ'ৰ পেটাৰ্ণটো চেঞ্জ কৰিছোঁ, কিছুমানে সেইটো ভাল পাইছে আৰু কিছুমানে বেয়া পাইছে। এইটো স্বাভাৱিক কথা, কাৰণ এটা বস্তুৱে যে সকলোৱে ভাল পাব লাগিব তেনেতো কোনো কথা নাই নহয় জানো? সকলোৰেতো চইচেছ আছে, চইচবোৰ বেলেগ বেলেগ। সেয়ে আপোনালোকৰ প্ৰত্যেকৰে মতামতক মই সন্মান জনাইছোঁ। সদায় যে প্ৰশংসা কৰিলেই ভাল পাম তেনে নহয়। ভিডিঅ' এটা আপলোড কৰাৰ পিছত বা ফটো এখন আপলোড কৰাৰ পিছত পজিটিভ আৰু নিগেটিভ দুই ধৰণৰে কমেণ্ট আহিব পাৰে বুলি ময়ো জানো। আৰু যিসকলে ভিডিঅ' কৰে তেওঁলোকে মেণ্টেলি সেইটোক লৈ প্ৰিপেয়াৰ হৈয়ে থাকে। আচলতে পজিটিভখিনি গ্ৰহণ কৰি নিগেটিভখিনি এৰি দিবলৈ আমাক ছ'চিয়েল মিডিয়াই শিকাইছে বৰ্তমান। সেয়ে মোৰ বা অন্য কণ্টেণ্ট ক্ৰিয়েটৰৰে কোনোবাটো ভিডিঅ' যদি আপোনালোকৰ বেয়া লাগে স্কিপ কৰিব পাৰে, আৰু কণ্টেণ্ট ক্ৰিয়েটৰগৰাকীক যদি একেবাৰে বেয়া পায় বা বেয়া লাগে তেতিয়াহ'লে ব্লক কৰিও দিব পাৰে। যিহেতু মাৰ্ক জুকাৰবাৰ্গ দাদাই অপশ্যনবোৰ দিছেই, গতিকে প্ৰয়োজন অনুসৰি সেই অপশ্যনবোৰ ব্যৱহাৰ কৰিলেই হয়। ভিডিঅ' এটাৰ আঁৰত বহুতখিনি কষ্ট জড়িত হৈ থাকে। এডিট কৰিব লাগে, ভইচ অভাৰ দিব লাগে, আপোনালোকৰ সন্মুখত ধুনীয়াকৈ উপস্থাপন কৰিব লাগে, আৰু লগতে সকলোৰে ভিডিঅ' আৰু স্ক্ৰিপ্ট বেলেগ বেলেগ হয়, একে নহয়।